এইবাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো বৃহৎ সুখবৰ। কৰ্মচাৰীসকলৰ বাবে 4টাকৈ ডাঙৰ খবৰ আহিছে। কেৱল দিয়ে নহয়, লগত আছে আন কেইবাটাও উপহাৰ। কৰ্মচাৰীসকলৰ বাবে পূজাৰ পূৰ্বে এই 4টাকৈ ডাঙৰ খবৰ আহিছে। ইপিনে পেঞ্চনাৰসকলৰ বাবে বিত্ত মন্ত্ৰালয়ে লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছো প্ৰথমটো খবৰ যে এইবাৰ অক্টোবৰতে বৃদ্ধি পাব কৰ্মচাৰীসকলৰ দিয়ে। কিমান বাঢ়িব কৰ্মচাৰীৰ দৰমহা? 12 মাহৰ সৰ্বভাৰতীয় মূল্য সূচকৰ গড় হিচাপত সেই অনুসৰি দিয়ে নতুন হাৰ ঘোষণা কৰিব চৰকাৰে। সূত্ৰৰ খবৰ অনুসৰি উৎসৱৰ বতৰ আৰম্ভণিতে এইবাৰ 3ৰ পৰা 4% দিয়ে বৃদ্ধি কৰিব পাৰে। যিসকল কৰ্মচাৰীৰ মূল দৰমহা 18,000 টকা, তেওঁলোকৰ মাহিলী দৰমহা 540ৰ পৰা 720 টকা পৰ্যন্ত বৃদ্ধি পাব পাৰে দৰমহা। আৰু এই নতুন দৰমহা 2024 চনৰ 1 জুলাইৰ পৰা কাৰ্যকৰী হ'ব। যদি কোনো কৰ্মচাৰীয়ে মাহিলী দৰমহা 30,000 টকা লাভ কৰে আৰু বেচিক পে 18,000 টকা হয়, তেন্তে বৰ্তমান তেওঁ দিয়ে হিচাপে প্ৰতিমাহে 9,000 টকাকৈ লাভ কৰি আছে। আৰু 3% বৃদ্ধি হ'লে দিয়ে পাব 9,540 টকাকৈ। আৰু 4% বৃদ্ধি পালে তেওঁ সংশোধিত দিয়ে হ'ব 9,720 টকা। ফলত 30,000 টকা বেতন হ'লে 3ৰ পৰা 4% দিয়ে বৃদ্ধিৰ পিছত সেই কৰ্মচাৰীজনৰ বেতন 540ৰ পৰা 720 টকা পৰ্যন্ত বৃদ্ধি পাব। আৰু চৰকাৰী কৰ্মচাৰীসকলৰ ক্ষেত্ৰত যিটো দিয়ে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ বাবে দিয়াৰ হিচাপে দিয়া হয়। আৰু বছৰত দুবাৰকৈ জানুৱাৰী আৰু জুলাই মাহত এই দিয়ে দিয়াৰ বৃদ্ধি হয়। বৰ্তমান 1 কোটিৰো অধিক কৰ্মচাৰীৰ বাবে এইটো অতি সুখবৰ আহিছে যে দিয়ে দিয়াৰ অক্টোবৰৰ ভিতৰতে ঘোষণা কৰিব। আৰু বিগত মাৰ্চ মাহত 4% দিয়ে বৃদ্ধি কৰিছিল। আৰু 12 মাহৰ সৰ্বভাৰতীয় মূল্য সূচকৰ গড় হিচাপে নতুন দিয়ে দিয়াৰ ঘোষণা কৰিব। আৰু পূজাৰ পূৰ্বে কৰ্মচাৰীসকলৰ বাবে ডাঙৰ খবৰ, কাৰণ কেৱল দিয়ে নহয়, দিয়ে বৃদ্ধিৰ লগতে আন উৎসৰ পৰাও কৰ্মচাৰীয়ে লাভ কৰিব ধন। অক্টোবৰ মাহৰ আৰম্ভণিতে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এই বৃহৎ ঘোষণা কৰাৰ সম্ভাৱনা। আৰু শাৰদীয় দুৰ্গোৎসৱৰ পূৰ্বেই মৰগীয়া বানচ অৰ্থাৎ দিয়ে বৃদ্ধি ঘোষণা কৰিব। ইপিনে 8ম বেতন আয়োগ যেতিয়ালৈকে গঠন নহয় তেতিয়ালৈকে এই ধৰণৰে দিয়ে বৃদ্ধি হোৱাৰ অনুমান কৰিছে বিশেষজ্ঞসকলে। তাৰোপৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে একাধিকবাৰ 8ম বেতন আয়োগ গঠনৰ দাবী জনাই আহিছিল। কিন্তু বৰ্তমানেও কেন্দ্ৰৰ ফালৰ পৰা নতুন বেতন আয়োগ গঠনৰ কোনো পৰিকল্পনা নাই বুলিয়ে প্ৰকাশ কৰিছে। ইপিনে বিগত 1 জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ দিয়ে কৰ্মচাৰীসকলে লাভ কৰিব। আৰু বৰ্ধিত মাহিলী বেতনৰ উপৰিও এৰিয়াৰৰ টকাও লাভ কৰিব, দিয়ে এৰিয়াৰ হিচাপে লাভ কৰিব। এইবাৰ জনাব বিচাৰিছোঁ পেঞ্চনাৰসকলৰ বাবে আহিছে অত্যন্ত সুখবৰ যে অপেক্ষাৰ অন্ত পৰিছে। পূজাৰ পূৰ্বে 65 লাখ পেঞ্চনাৰ বাবে ডাঙৰ খবৰ আহিছে। বিত্ত মন্ত্ৰালয়ৰ ব্যয় বিভাগৰ চেণ্ট্ৰেল পেঞ্চন একাউণ্টিং অফিচ অৰ্থাৎ CPOয়ে লাভ কৰা প্ৰতিবেদন অনুসৰি পেঞ্চনাৰসকলে যথেষ্ট পলমকৈ পেঞ্চন লাভ কৰি আছিল। বহু লোকে কোনো মাহত পেঞ্চন নোপোৱাৰো নানা অভিযোগ উত্থাপন হৈছে। পেঞ্চন লাভ কৰাকৈ পৰৱৰ্তী মাহৰো বহুদিন পাৰ হৈ যায়। আৰু বিত্ত মন্ত্ৰালয়ে পেঞ্চন পলম হোৱা বিষয়টোক এইবাৰ অতি গুৰুত্ব সহকাৰে লৈছে। ফলত পেঞ্চনাৰসকলে এতিয়াৰ পৰা মাহৰ শেষত পেঞ্চন লাভ কৰিব। এই ক্ষেত্ৰত উল্লেখযোগ্য যে কেন্দ্ৰীয় পেঞ্চন প্ৰকৰণ কেন্দ্ৰ CPPCয়ে মাহৰ শেষৰ দিনটোৰ ভিতৰত ডিজিটেল মোডৰ জৰিয়তে ধন পৰিশোধৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে, যাৰ ফলস্বৰূপে এতিয়াৰ পৰা পেঞ্চনাৰসকলে মাহৰ শেষত পেঞ্চন লাভ কৰিবলৈ সক্ষম হ'ব। আৰু এয়া আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।